আমি জমিয়তৰ টিম এই প্ৰহৰ ৰদত আই মাতৃসকলৰ সন্মুখত থিয় হৈছো। গতিকে আপোনাৰ ওচৰত হাত জোৰ কৰি অনুৰোধ কৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জমিয়তৰ মঞ্চৰ পৰা এই মানুহখিনিক আৰু কষ্ট নিদিব। আহক, কোনোবা যদি মানৱ দৰেদি মানুহ আছে, হৃদয়ত অলপ যদি মমতা আছে, আমাৰ এই আই মাতৃসকলৰ চকুৰ পানী চাই যাওক। আমাৰ আই মাতৃসকলৰ চকুৰ পানী চাওক। এই আই চকুৰ পানী ব্ৰহ্মপুত্ৰৰ ঢৌতকৈ আৰু ভয়ংকৰ হব। এই আই মাতৃসকলৰ চকুৰ পানী লুইতৰ ঢৌতকৈ ভয়ংকৰ হব। এই আই মাতৃসকলৰ চকুৰ পানী এটা সময়ত মনত ৰাখিব, অচলে নাযায়। এই মানুহখিনিক কন্দুৱাব নালাগে, আশ্ৰয় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছো। মানুহবিলাক বাংলাদেশী নহয়, বন্ধাযুক্ত নাগৰিক নহয়, এওঁলোক দখলদাৰী মানুহ নহয়। জমিয়ত উলামা আপোনালোকৰ লগত আছে, জমিয়ত উলামা আপোনালোকৰ লগত আছে। আৰু জমিয়ত উলামাৰ মঞ্চৰ পৰা আমি সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছো। আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখিব, সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিব। চৰকাৰে নিশ্চিতভাৱে আপোনালোকৰ ফালে দৃষ্টি দিবলৈ আমি মেমৰেণ্ডাম দিম, চৰকাৰৰ লগত আলোচনা কৰিম। আৰু জমিয়তে ৰিলিফ দিছিল, অনাগত দিনত আপোনালোকৰ খবৰ আমি ল'ম ইনশাআল্লাহ। আপোনালোকে যাওক, এতিয়া আপোনালোকে যাওক, আমি আছো। আমি জমিয়তৰ টিম এই প্ৰহৰ ৰদত আই মাতৃসকলৰ সন্মুখত থিয় হৈছো। গতিকে আপোনাৰ ওচৰত হাত জোৰ কৰি অনুৰোধ কৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জমিয়তৰ মঞ্চৰ পৰা এই মানুহখিনিক আৰু কষ্ট নিদিব। আহক, কোনোবা যদি মানৱ দৰেদি মানুহ আছে, হৃদয়ত অলপ যদি মমতা আছে, আমাৰ এই আই মাতৃসকলৰ চকুৰ পানী চাই যাওক। আমাৰ আই মাতৃসকলৰ চকুৰ পানী চাওক। এই আই চকুৰ পানী ব্ৰহ্মপুত্ৰৰ ঢৌতকৈ আৰু ভয়ংকৰ হব। এই আই মাতৃসকলৰ চকুৰ পানী লুইতৰ ঢৌতকৈ ভয়ংকৰ হব। এই আই মাতৃসকলৰ চকুৰ পানী এটা সময়ত মনত ৰাখিব, অচলে নাযায়। এই মানুহখিনিক কন্দুৱাব নালাগে, আশ্ৰয় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছো। মানুহবিলাক বাংলাদেশী নহয়, বন্ধাযুক্ত নাগৰিক নহয়, এওঁলোক দখলদাৰী মানুহ নহয়। জমিয়ত উলামা আপোনালোকৰ লগত আছে, জমিয়ত উলামা আপোনালোকৰ লগত আছে। আৰু জমিয়ত উলামাৰ মঞ্চৰ পৰা আমি সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছো। আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখিব, সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিব। চৰকাৰে নিশ্চিতভাৱে আপোনালোকৰ ফালে দৃষ্টি দিবলৈ আমি মেমৰেণ্ডাম দিম, চৰকাৰৰ লগত আলোচনা কৰিম। আৰু জমিয়তে ৰিলিফ দিছিল, অনাগত দিনত আপোনালোকৰ খবৰ আমি ল'ম ইনশাআল্লাহ। আপোনালোকে যাওক, এতিয়া আপোনালোকে যাওক, আমি আছো। জনোচ্ছেদিত ৰাইজ এনে